চাহ জনজাতিসকলৰ যি দীৰ্ঘদিনীয়া সপোন আশা আছিলে ভূমিৰ পট্টা তেওঁলোকে পাব লাগে, তেওঁলোকে কাম কৰি আছে ইমান দিনে 200 বছৰীয়া এটা পৰিক্ৰমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকক যি দাবী আছিলে, যি আশা আছিলে, যি সপোন আছিলে পূৰণ কৰিবলৈ গৈ আছে। এইখনৰ আইনৰ যোগেদি প্ৰায় ৩-৪ লাখ লোক উপকৃত হ'ব, কি ক'ব? আচলতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, সৰু বৰ জনগোষ্ঠী সদায় শ্ৰদ্ধা ভক্তিৰে একেলগতে আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছে, যাৰ কাৰণে আজি সমগ্ৰ অসমতে সকলো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হৈছে। ঠিক একেদৰে বৃহৎ চাহ জনগোষ্ঠী আদিবাসী সমাজখনো প্ৰায় 200 বছৰতকৈ অধিক কাল উপেক্ষা কৰিবলগীয়া হ'ল মাটিৰ পাট্টাৰ কাৰণে। আৰু দীৰ্ঘদিন কংগ্ৰেছ চৰকাৰখনে শাসন কৰাৰ পাছতো তেওঁলোকে কোনো কাৰণতেই প্ৰয়াসো নকৰিলে যে এই লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিকতাৰ বাবেই আজি বাস্তৱায়িত হ'বৰ কাৰণে সক্ষম হ'ল। আৰু য'ত নেকি আজি অসমত প্ৰায় 1200তকৈ অধিক চাহ বাগিচা আছে, আৰু এই চাহ বাগিচাসমূহত কেইবা লাখো চাহ শ্ৰমিকে তেওঁলোকৰ যিবিলাক শ্ৰমিক গৃহ আছে তাতে বসবাস কৰে। যদি মই কওঁ, মোৰ ককা আহিছিলে উৰিষ্যাত সুন্দৰগড় ডিষ্ট্ৰিক্টৰ পৰা, আৰু মোৰ ককা আমাৰ বৰ্তমান যিটো লেবাৰ কোৱাৰ্টাৰ ঘৰ আছে তাতে প্ৰথমে মোৰ ককা আছিল। ককা এদিন নাইকিয়া হ'ল, তাৰ পাছতে মোৰ দেউতাই ককাৰ কামত যোগদান কৰিলে। মোৰ দেউতা যোগদান কৰাৰ পাছত মোৰ দেউতাও এদিন চাকৰিৰ পৰা ৰিটায়াৰ হ'ল, দেউতাও নাইকিয়া হ'ল। তাৰ পাছত মোৰ ডাঙৰ দাদা আহিলে, দাদাও চাকৰি যোগদান কৰিলে, দাদাও দিনাখন নাইকিয়া হ'ল। আৰু এতিয়া বৰ্তমান মোৰ ভতিজাটোৱে এই চাকৰি কৰি আছে। 3টা পিঢ়ি পাৰ হৈ যোৱাৰ পাছতো কিন্তু আমি মাটিৰ পাট্টা পাবৰ কাৰণে সক্ষম হোৱা নাছিলোঁ। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপৰ বাবে এয়া সম্ভৱ হ'ল। আমি এতিয়া মাটিৰ পাট্টা পাবলৈ গৈ আছোঁ। তো গতিকে এনেধৰণৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকসকলে এই অধিকাৰ পাব। আৰু এই অধিকাৰ কেৱল মাটিৰ পাট্টা বুলি পেলাই ক'ব নোৱাৰে। এই অধিকাৰ এই সমাজখনৰ স্বাভিমান, এই অধিকাৰ মানুহখিনিক দুখোজ আগুৱাই লৈ যোৱাৰ এক আহিলা। আচলতে যোৱা দিনবিলাকত যদি আমি মন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে যিকোনো মালিকেই হওক বা যিকোনো পৰিচালকেই হওক, তেখেতসকলে সদায় এই শ্ৰমিকসকলক বিভিন্ন সময়ত তেওঁলোকক ভয় ভাবুকিৰে কাম কৰিবৰ কাৰণে বাধ্য কৰে। তেওঁলোকে যদি সৰু এটা ভুল কৰে তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিয়াত ভাবুকি প্ৰদান কৰে। তেওঁলোকে যদি ঘৰখনক সুন্দৰভাৱে সজাব বিচাৰে তাত বাধা প্ৰদান কৰা হয়। তেওঁলোকে যদি গোহালি এটা বনাব বিচাৰে তেওঁলোকক বাধা প্ৰদান কৰা হয়। তেওঁলোকে যদি সৰু বগৰী এটা বনাব বিচাৰে তেওঁলোকক বাধা প্ৰদান কৰা হয়। এনেকে ধৰণৰ পৰিস্থিতিতেই আজি চাহ বাগিচাখন চলি আছিল। কিন্তু বৰ্তমান এই মাটিৰ পাট্টাৰ অধিকাৰ পোৱাৰ পাছত এনেধৰণৰ যি শোষণৰ ইকলিডাল আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছিঙি পেলাইছে, আৰু তেওঁলোকৰ যি দুখৰ ডাৱৰ এই সম্পূৰ্ণভাৱে নাইকিয়া হ'ব। আৰু আজি তেওঁলোকে নিজৰ স্বাভিমানেৰে তেওঁলোকে এই ঘৰখনক নিজৰ বুলি ভাবিবৰ কাৰণে তেওঁলোকে এই অধিকাৰ পাব। আৰু তেওঁলোকে নিজৰ ঘৰখনক সৰ্বসুন্দৰভাৱে সজাই পৰাই ল'ব। তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এই ঘৰতে থাকি পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে সক্ষম হ'ব। তেওঁলোকে মাটিৰ পাট্টা পোৱাৰ পাছত বিভিন্ন চৰকাৰী সা সুবিধা পাবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। আৰু মই ভাবোঁ যে এই আচলতে আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনক এটা আমূল পৰিৱৰ্তন আনি দিব অন্যান্য জাতি জনগোষ্ঠীৰ সমানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত।